কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বিস্ফোৰক এটা মন্তব্য। এহেজাৰ সন্দেহজনক কুকি জনগোষ্ঠীৰ অনুপ্ৰৱেশ ঘটিছে কাৰ্বি আংলঙত। মণিপুৰৰ ভয়াৱহ পৰিস্থিতিৰ পাছতে কাৰ্বি আংলঙত বাহৰ পাতিছেহি কুকি জনগোষ্ঠীৰ লোকে। অবৈধভাৱে বাহৰ পতা ৫০০ পৰিয়ালে শীঘ্ৰেই কাৰ্বি পাহাৰ এৰিব লাগিব। কাৰ্বি ছাত্ৰ সন্থা আৰু কুকি গাঁও প্ৰধানৰে মিলিত হৈ ব্যৱস্থা গ্ৰহণ কৰিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে। হাওৰাঘাটত ভূমিৰ পট্টা প্ৰদান কৰাই কাৰ্যসূচীত উপস্থিত থাকি এই মন্তব্য কৰিছে তুলিৰাম ৰংহাঙে। এটা বিস্ফোৰক মন্তব্য তুলিৰাম ৰংহাঙৰ। আমি সেয়া আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। যি সময়ত মণিপুৰৰ যি গোষ্ঠী সংঘৰ্ষ, এই গোষ্ঠী সংঘৰ্ষৰ পাছত যাতে সীমামূৰীয়া অঞ্চলসমূহেৰে কোনো কৰিবহি নোৱাৰে, কোনো বিদ্ৰোহী সংগঠনৰ নেতা প্ৰৱেশ কৰিবহি নোৱাৰে, কোনো লোক যাতে প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। তাৰ মাজতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে সেই বিস্ফোৰক মন্তব্য কৰিছে যে এহেজাৰ সন্দেহজনক কুকি জনগোষ্ঠীৰ এতিয়া কাৰ্বি আংলঙত অনুপ্ৰৱেশ ঘটিছে বুলি উল্লেখ কৰিছে। মণিপুৰৰ ভয়াৱহ পৰিস্থিতিৰ পাছতে কাৰ্বি আংলঙত বাহৰ পাতিছেহি কুকি জনগোষ্ঠীৰ লোকে। গতিকে এই কথাৰ কিমান প্ৰাসংগিকতা আছে সেয়া লক্ষণীয় হ'ব। তুলিৰাম ৰংহাঙে এই বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে। তাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। কুকি মণিপুৰৰ পৰা অহা কুকিবিলাক ইয়াত প্ৰায় 1000মান মানুহে ইয়াত আহিছে বুলি কৈছে। প্ৰায় 500 পৰিয়াল মানুহবিলাক ইয়াত আহিছে কৈছে। তেওঁলোকৰ কাৰণে আমি এতিয়া কাৰ্বি ছাত্ৰ সন্থা আৰু কুকি গাঁৱলীয়া গামবুঢ়াহঁতক তেখেতসকলক মই মাতিছোঁ, মই মাতিছোঁ। তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰি যাতে তেওঁলোকক ভালকৈ আমি বিদায় দিম, যাতে ইয়াত যাতে তেওঁলোকক নাথাকে। কাৰণ নতুনকৈ অহা মানুহবিলাকৰ যিটো মাইগ্ৰেণ্টছ যিবিলাক নতুনকৈ আহিছে তেওঁলোকৰ কাৰণে হ'লেও তেওঁলোকৰ ইয়াত স্থান নাই।